हेलो एवरीवन এতিয়া মই গুৱাহাটী এয়াৰপোৰ্টত আছো ৰাতিপুৱা এতিয়া আপোনাৰ 7টা বাজিছে আৰু আজি মই গৈ আছো অৰুণাচল মানে ইটানগৰ এয়াৰপোৰ্টত ফাৰ্ষ্ট টাইম গৈ আছো ইটানগৰ আৰু অফিচিয়েল এটা কাম ওলাল এজেন্সি হেতু কাৰণে ৰাতিপুৱা মানে টোপনি ভালকে নহলে কালিহে গম পাইছো যাব লাগে বুলি এতিয়া এয়াৰপোৰ্টত ৰখি আছো ফ্লাইট 8টা বজাত আছে মানে কানেক্টিং ফ্লাইট হ'ব কলকাতাত অলপ টাইম ৰখি পেলাই তাৰ পিছত ইটানগৰ 2টা বজাত পামগে আৰু কাইলে তেতিয়া মোৰ প্ৰগ্ৰামটো আছে টোপনিতে থাকো মানুহ চাওকচোন সব মানুহ যাবলৈ ৰেডি হৈ আছে সব सही तरीके से पहन और मयो धुनियाके लाहे लाहे अসমक बाद दी कोलकाताले रावना हलो प्रथम जेहेतु कोलकातात लेओभार আছে और विंडो सीट এটা পাইছো কাৰণ মই নিজে সিট বুক কৰিলো विंडो सीट बुक নকৰো এক্সট্ৰাকে 300-400 টকা লাগে মই অফিচৰ পৰা দিলে विंडो सीटতে যাম কাৰণ আমাৰ যেতিয়া অফিচৰ পৰা বুক কৰি দিয়ে তেতিয়া তেওঁলোকে विंडो सीटे বুক কৰি দিয়ে আমি নিজে বুক কৰিব নালাগে আমাৰ এজেন্সি থাকে তেওঁলোকে মানে সিটটো বুক কৰি দিয়ে এতিয়া ধুনিয়াকে সাইডৰ সিনাৰি এনজয় কৰি কিবা এটা খাই লম ফ্লাইটতে কাৰণ ৰাতিপুৱা একো নোখোৱাকে আহিছো ভোক লাগি আছে তাৰ পিছত ডাইৰেক্ট আৰু প্ৰায় 1 ঘণ্টামান আহাৰ পিছতে আমি কলকাতাত উপস্থিত হ'বলৈ হৈছে আৰু আমাৰ সময় আজি সোনকালে আমি এৰাইভেল হল সোনকালে পালো আহি বাৰু ভালে হল এতিয়া কলকাতাত অলপ সময় পাই যাম কলকাতাত লঞ্জত যাম ফাৰ্স্ট মই এয়াৰপোৰ্টত আহিলে লঞ্জত যোৱাটো মানে মোৰ হেবিট আৰু যত ফ্ৰী খানা খাব পাৰি যে 2 টকা तो मैं এতিয়া কলকাতা এয়াৰপোৰ্ট পালো আহি আৰু মানে সোনকালে পোৱাই দিলে আৰু সোনকালে তাৰ পৰা ওলোৱা হল যে এতিয়া আমি 10টা মানতে পালো যত আহি ফাৰ্স্ট মই সদায় লঞ্জত যাওঁ এয়াৰপোৰ্ট সোনকালে পালে মই ভাল লাগে একমাত্ৰ এটা কাৰণে কাৰণ লঞ্জত পুৰা ফ্ৰীতে খাব পাৰো এতিয়া তাৰপিছতে দুপৰীয়া হৈ গল মানে এটো কাৰণে আৰু লাঞ্চও পাই গলো পুৰা ঠিকছে খাই পেট সেট ভৰ্তি আৰু নেক্সট ফ্লাইটখন 1টা মান বজাত আছে সকে আৰু আমি ইটানগৰ পামগে 2টা বজাত আৰু এটা কথা কৈ দিওঁ আজি যোনটো আমাৰ ট্ৰিপ আমি যেটো অফিচিয়েল ট্ৰিপত আহিছো গতিকে কমপ্লিট খৰচা আমাৰ অফিচৰ পৰা দিয়ে আহা যোৱা থাকা খোৱা সকলো তো ভালেই ফুৰিবও পালো খালি অলপমান কষ্ট হ'ব আৰু আৰ্জেন্টলি আহিব লগা হ'ল যেহেতু কাইলে এটা মিটিংও আছে মই ফাৰ্ষ্ট টাইম গৈ আছো অৰুণাচল এনে টাৱাং চাৱাং সব জেগাতে গৈছো কিন্তু ইটানগৰ যোৱা নাই তো ফাৰ্ষ্ট ইটানগৰ গৈ আছো আজি কেনেকুৱা লাগে চাওঁ তাতে ওচৰত ফুৰিব পৰা জেগা হলে ফুৰিম এতিয়া লঞ্জত আকৌ এবাৰ যাওঁ কিবা এটা খাই আৰু অহা সপ্তাহ মই আকৌ কলকাতা গৈ আছো 15 দিনৰ কাৰণে তো এই সপ্তাহ ইটানগৰ আকৌ অহা সপ্তাহ কলকাতা একদম 15 দিন এবাৰ দীঘলীয়া হ'ব মানে এতিয়া আকৌ কলকাতাক বিদায় দি আকৌ ইটানগৰ ফালে ৰাওনা হৈছো কলকাতা আহি আছো আকৌ এসপ্তাহ পিছত অহা সপ্তাহ 15 দিনৰ কাৰণে ইয়াতে থাকিব লাগিব ওপৰৰ পৰা চাই কিন্তু কিবা এটা ভাল লাগে দেই এনেকুৱা চহৰবিলাক ওপৰৰ পৰা চাই ৰাতি হলে আৰু ভাল লাগিল হয় আৰু ফ্লাইটত অলপ টাইম আহাৰ পিছতে এতিয়া ফ্লাইটতো আমাক মানে খানা দিলে দুপৰীয়াৰ খানা এয়া কিবা স্যান্ডউইচ আৰু জুস আৰু বাহিৰৰ সিনাৰি এনজয় কৰি খাব পাৰিম এতিয়া ধুনিয়াকে কিন্তু মই খোৱা বস্তু কেটা নাখাও এতিয়া মেডামৰ কাৰণে লৈ যাম আৰু বাহিৰলৈ আহিছো ফুৰিব আহিছো তেওঁলে কিবা এটা নিলেহে মানে মনটো ভাল লাগে গতিকে জুসটো খাই লওঁ বাকিখিনি ঘৰলৈ লৈ যাওঁ আৰু ইয়া বাহিৰত দ্য বিউটিফুল অৰুণাচল প্ৰদেশ দ্য লেণ্ড অফ ৰাইজিং সান অৰুণাচল বহুত আহিছো টাৱাং দিৰাং বমদিলা বহুতবাৰ গৈছো কিন্তু এনেকে ওপৰৰ পৰা যেটো এৰিয়েল ভিউ আজি প্ৰথমবাৰ দেখা পাইছো ইটানগৰৰ ফালে গৈ থাকোতে খসাই কিন্তু আকাশৰ পৰা অৰুণাচলখন চাই কিবা এটা বেলেগ ভাল লাগিছে মানে আৰু গছ গছনি পাহাৰ তাৰ মাজে মাজে নদী বৈ গৈছে মানে আমি প্ৰাকৃতিক দৃশ্য যে অংকন কৰিছিলো সৰুতে সেই বস্তুখিনি আমি এতিয়া দেখি গৈ আছো নিজৰ চকুৰ সন্মুখত এনেকুৱা লাগিছে ফ্লাইটখন যেন ৰখি যাওক আৰু আমি গৈ অলপ দেৰিকে পাওঁ লাগিলে এই সিনাৰিটো মানে এৰি থৈ আহিবই মন যোৱা নাই আৰু লাহে লাহে আমি এতিয়া নামিব লাগিব ইয়াত এই সিনাৰি চাই থাকিলে নহব এয়াৰপোৰ্ট পাব হৈছে গতিকে নামি এয়াৰপোৰ্টৰ ভিতৰত সোমাম
উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে আৰু এইখন হৈ গ'ল অৰুণাচলৰ হোটেল টোডো ইটানগৰতে আছে ইটানগৰ স্মাৰ্ট বাজাৰৰ ওচৰতে আছে আৰু হোটেলখন একদম মজা লাগিছে মানে ভিতৰটো দেখি পেলাই ইমান ভাল হোটেল হয় ডাবল বেডৰ হয় মানে ইয়াতে 4 জন মানুহ থাকিব পাৰে একচুয়ালি আমি অফিচৰ পৰা যেহেতু 2 জন আহিছো 2 জন ইয়াতে থাকিম ৰাতিটো আৰু হোটেলখন পাৰ নাইট গুগলত চাওঁতে 10000 দেখাই আছে ৰাতিৰ ভাড়া মানে এই ৰুমটোৰ গতিকে ইয়াতে মানে মিলটো ইনক্লুড আছে ব্ৰেকফাষ্ট আৰু ডিনাৰ আৰু বেলকনিটোৰ পৰা যদি চাওঁ ভিউটো কি ধুনীয়া মানে বেলকনিত আবেলি বহি পেলাই এই চকী এখনত বহি ধুনীয়াকৈ চাহ একাপ হাতত লৈ ধুনীয়াকৈ অৰুণাচলৰ ইটানগৰৰ ভিউটো এনজয় কৰি আমি চাহ খাব পাৰিম আৰু সন্ধিয়া এনেই হোটেলত ভিতৰত থাকি বৰ হৈ থকাতকৈ বোলো এপাক ওলাই যাওঁ সেইটো কাৰণে এইখন হোটেলখন আমাৰ টোডো হোটেল তাৰ পৰা অলপ ইটানগৰ টাউনৰ সাইডে অলপ এক্সপ্লোৰ কৰিব যাওঁ আৰু বজাৰত যাওঁ যদি মেডামৰ কাৰণে কিবা কিনিব পাৰো লৈ লম একেবাৰতে হেল্ল' এভৰিৱান গুড মৰ্নিং ফ্ৰম ইটানগৰ আৰু ইটানগৰৰ এতিয়া মানে মই হোটেলৰ বেলকনিত পুৰা বহি আছো আৰু পিছফালে ভিউ চাওকচোন কি ধুনীয়া ইয়াতে চকীত পুৰা বহি লৈ মজাকে ভিউটো এনজয় কৰি আছো আৰু আজি একচুয়ালি আমাৰ মিটিংটো আছে তো খোৱাপা উঠিয়ে মানে ফ্ৰেছ হৈ ডাইৰেক্ট ওলাবই ৰেডি হৈ গৈছো আৰু 9:30 বাজিলে মানে আমি যাবই লাগিব এতিয়া আৰু বহুতে মোক সুধিব মেডাম কিয় আহা নাই মেডাম একচুয়ালি মই যেহেতু অফিচিয়েল কামত আহিছো সেইটো কাৰণে মেডামক মানে এটো আনিব দিগদাৰ হয় আৰু পিছত আহিম ফুৰিবলৈ আকৌ ইটানগৰ আহোঁতে মোৰ এনেকুৱা লাগি আছিল কিয় যাব লাগে ইমান আৰ্জেন্সি মানে হঠাতে যাব লাগে কিন্তু আহি পেলাই কিন্তু মোৰ বহুত ভাল লাগিছে ইয়াতে পুৰা ওলাই কৰি ৰেডি হৈ আছো আৰু 9:30 বজাত ইয়াৰ পৰা ওলাই যাব লাগে তাতে গৈ 9:45 মানত পোৱাকে যাম আৰু ওচৰতে আছে বাৰু ইটানগৰৰ ওচৰতে আছে হলটো ডাইৰেক্ট ওলাই এতিয়া যাম আৰু ভালকে আৰু দুপৰীয়া আমাৰ সোনকালে প্ৰগ্ৰামটো শেষ হৈ গ'ল দুপৰীয়া মানে কি 2টামান বাজিলে আৰু তাৰ পিছতে এনেই থাকাতকে ভাবিলো ইটানগৰটো অলপ এক্সপ্লোৰ কৰোঁ তো আমি গৈ ওলালো ইটানগৰত থকা ষ্টেট মিউজিয়াম অৰুণাচলৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ইয়াতে সোমাই এনেকৈ অৰুণাচলৰ বিভিন্ন জনজাতিসকলৰ পৰম্পৰা সাজপাৰ গোটেইবোৰ ধুনীয়াকৈ দেখুৱাই থোৱা আছে আপোনালোকে চাব পাৰে স্ক্ৰীনত মই দেখাই দিছোঁ আৰু এতিয়া ষ্টেট মিউজিয়ামৰ পৰা ওলাওঁ আৰু এটা বুদ্ধ মনেষ্ট্ৰীত যাওঁ গম্পা মনেষ্ট্ৰী বুলি আছে ইটানগৰতে তাত গৈ ধুনীয়াকৈ আমাৰ আজিৰ দিনটো খতম আৰু এই মনেষ্ট্ৰীটো ইটানগৰ চহৰৰ মাজমজিয়াতে আছে আৰু অৰুণাচল হওক বা মই ৰিসেন্টলি ভূটান গৈছিলোঁ ছিকিম তাত এনেকৈ মনেষ্ট্ৰীবোৰ থাকে বুদ্ধ ধৰ্মৰ সকলৰ উপাসনা স্থল আৰু সেইটো কাৰণে আহি ভালো লাগে একদম ঠাণ্ডা পৰিৱেশৰ মাজত থাকে মানে
বাহিৰত ইমান ৰ'দ কাৰণে মানে গাড়ীৰ পৰা ওলাই আহিব মন যোৱা নাছিলে কিন্তু ইয়াত এই এনেকৈ ধুনীয়াকৈ আহত গছৰে আৱৰি থাকে অঞ্চলটো সেইটো কাৰণে মানে অলপ ঠাণ্ডা পৰি থাকে বতাহ দি থাকে এতিয়া এই গেটখনৰে ভিতৰলৈ সোমাই যাওঁ একদম ৰ'দটো পুৰা দি আছে মই ভাবিছিলোঁ অৰুণাচল আহিছোঁ অকণমান হ'লেও ঠাণ্ডা হ'ব নেকি ইয়াতচোন আহি দেখিলোঁ গুৱাহাটীতে বৰষুণ দি আছে এতিয়া ইয়াত একদম ৰ'দে মানে একদম চকু পুৰি দিয়া অৱস্থা হৈ আছে আহি এতিয়া আৰু অলপ ভিতৰলৈ সোমাই যাওঁ জেগাটো কিন্তু কিবা এটা শান্তি পৰিৱেশ আৰু এনেও বুদ্ধসকলৰ যিবিলাক উপাসনা স্থল হয় মনেষ্ট্ৰী তাতে এনেও বেছি হুলস্থুল নহয় কাৰণ তাত হুলস্থুল কৰিবই নিদিয়ে গতিকে থাকি কিবা এটা শান্তি লাগে ইমান গৰমত যদি হুলস্থুল হৈ থাকিলে হয় ভাবকচোন কেনেকুৱা অৱস্থা হ'ল হয় আমাৰ আৰু বতৰটো ইয়াতে মানে এই পৰিৱেশটো ঠাণ্ডা ইয়াতে কাৰণ ইয়াতে চাৰিওফালে আহত গছ-গছনি আছে আৰু যোনটো মেইন উপাসনা স্থল ইয়াতে এতিয়া হয়তো তেওঁলোকৰ উপাসনা চলি আছে আৰু অকমান আঁতৰত এনেকৈ এডাল আহত গছৰ তলত বুদ্ধদেৱৰ মূৰ্তিটো আছে মই চাৰিওফালে এপাক ঘূৰো এই ঘৰটোৰ তাৰপিছত মই এই মূৰ্তিটোৰ ওচৰলৈ যাওঁ আৰু এই মূৰ্তিটো ধুনীয়াকৈ আহত গছডালৰ তলতে আছে আৰু ইয়াৰ পৰাও মানে আমাৰ হোটেল দেখি থাকি মই আপোনালোকক একবাৰ দেখাই দিওঁ ৰখক ইয়াৰ পৰা যদি এনেকৈ ৰাইট সাইডে চাওঁ মানে এই গোটেই ইটানগৰ চহৰখনে প্ৰায় দেখি থাকি বাৰু